কি পেলাই আহিছে ইহঁতৰ লগত আমি কথা পাতিছো যে সরকার আমিয়ে বনাম বিপিএফ নেতৃত্বত সরকার হব সেইখিনি কথাটো আমি আলোচনা কৰিছো মুঠতে কোনো চেঞ্জ হোৱা নাই আমাৰ ক্যান্ডিডেট বিলাক আছে আমাৰ লগতে কিন্তু হোটেল দিল্লীত আজি এখন ৰুদ্ৰদা বৈঠক হৈছিল তাতে প্ৰমোদ বড়ো আৰু আছে সব গম পাই আছো মই সিএম হৈ আছে ময়ো গম পাওঁ নাই এনেকুৱা মোৰ হাতত এনেকুৱা তথ্য নাই মুঠতে চৰকাৰ হ'ব চৰকাৰ হ'ব আপোনালোকে চিন্তা কৰিব নালাগে যাব নালাগে আপোনালোকে আজিও গুৱাহাটীত যিখিনি সাংবাদিক আছে কোনেও যাব নালাগে থাকক আজি 15 তাৰিখ নহ'ব পাৰে এদিন যেদিন লেট হ'ব পাৰে একো নহয়তো আৰু কেন্দ্ৰীয় নেতৃত্ব আপোনাক বিচাৰিছে বুলি কৈছে বিজেপি কেন্দ্ৰীয় নেতৃত্ব নাই এই কাৰণে কৈ আছো আমি চৰকাৰ আমি বনাম মুখ্যমন্ত্ৰীৰ ওপৰত ডিপেন্ড কৰিছে গোটেইখিনি মুখ্যমন্ত্ৰী আপোনাৰ পক্ষত আছে বুলি শুনিছো কিমান ৰকছা নাই সেইটো মই এতিয়ালৈকে আমাৰ পক্ষত আছে না কাৰ পক্ষত আছে মুঠতে আমি দল হিচাপে বিজেপিৰ লগত মিত্ৰতাটো ভাঙা নাই আছে এতিয়ালৈকে এই হিচাপত বিজেপি আৰু বিপিএফে সরকার গঠন করবে আপনি আলোচনার বাবে এতিয়া গুৱাহাটীলৈ যাব বা দিল্লীলৈ যাব নাই না যাও আমার ইয়াৰ পৰাই হয় সব ইয়াৰ পৰাই হয় গুৱাহাটী বা দিল্লী যাব নালাগে এতিয়া যদি যাব লগা হয় মই যাম এতিয়া কিন্তু এই পৰ্যন্ত গুৱাহাটীলৈকে বা দিল্লীলৈকে যাবলৈ কিবা প্ৰয়োজন হোৱা নাই নাই আমি দলৰ কথা পাতিছো বাস চিন্তা কৰিব নালাগে সরকার বনাব